মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰাৰ পিছত মই এইবাৰে প্ৰথম যোৰহাটলৈ আহিছোঁ। সন্মানীয় উপাচাৰ্য ডাঙৰীয়াৰ সৈতে ইতিমধ্যে গুৱাহাটীত কেইবাবাৰো যোৱা 3 মাহত লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল আৰু তেখেতক মই কৈছিলোঁ যে যেতিয়া মই যোৰহাটত আহিম ডেফিনেটলি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিলৈকেও মই এবাৰ আহিম। অসম কৃষি বিশ্ববিদ্যালয় মোৰ বাবে নতুন নহয়। ৰাজ্যখনৰ কৃষি মন্ত্ৰীৰ পৰা বিত্তমন্ত্ৰীলৈকে সুদীৰ্ঘ পৰিক্ৰমাত কৃষি বিশ্ববিদ্যালয়ৰ ডেভেলপমেণ্ট, কৃষি বিশ্ববিদ্যালয়ৰ অগ্ৰগতি এই গোটেইবিলাকৰ সৈতে কৰবাত নহয় কৰবাত মই কোনোবা এটা প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ থাকিবলগীয়া হৈছিল আৰু সেইকাৰণে যোৱা 20 বছৰত কৃষি বিশ্ববিদ্যালয়ত হোৱা ডেভেলপমেণ্ট বা আন যিকোনো পৰিৱেশৰ লগত মই জড়িত বা মোৰ নলেজত আছিলে। ৰাজ্যখনৰ কেভিকেৰ বিস্তাৰ আৰু বিকাশো আমি কৃষি মন্ত্ৰী থকা সময়তে আৰম্ভ হৈছিল আৰু আজি কেভিকেবিলাকৰ যিটো উত্তৰণ সঁচাকৈয়ে সি এটা আমাৰ পজিটিভ ডেভেলপমেণ্ট বুলি আমি ক'ব লাগিব। অসমৰ যিখিনি থলুৱা কৃষিজাত সামগ্ৰী আছিলে তাৰ এটা নতুন বাৰ্ডছ চাৰিওফালে আৰম্ভ হৈছে। ভোট জলকীয়াৰ ওপৰত বহুত মানুহৰ মাজত কথা বতৰা আৰম্ভ হৈছে। আজিৰ পৰা 10 বছৰ আগত গুগল চাৰ্চত ভোট জলকীয়া যিমান চাৰ্জ হৈছিল এতিয়া তাতকৈ বহুত বেছি চাৰ্জ হৈছে। এপেডাৰ লগত কথা পাতি 2003 চনত আমি জহা চাউলৰ ৰপ্তানিৰ কথা পাতিছিলোঁ, কিন্তু আজি জহাৰ সুন্দৰ পেকেজিং হৈছে আৰু মানুহ আগ্ৰহী হৈছে যে অসমত কিমানবিধ জহা আছে, সেই জহাবিলাক সংৰক্ষিত আছেনে নাই, বীজৰ মাল্টিপ্লিকেশ্যন হৈছেনে নাই আৰু বম্বে, দিল্লী, ইভেন আউটছাইড ইণ্ডিয়া কাজি নেমু, অসমৰ ৰবাব টেঙা আদিবিলাকৰ বিষয়ে চিন্তা চৰ্চা আৰু এটা মাৰ্কেটত বহুত বেছি ইনকুৱাৰী আৰম্ভ হৈছে। এই গোটেই যিবিলাক প্ৰয়াস, এই প্ৰয়াস প্ৰচেষ্টাবিলাকক আমি যদি আগুৱাই লৈ যাব লাগে তেতিয়াহ'লে আমি এই বিশ্ববিদ্যালয়খনক নেক্সট ষ্টেজত লৈ যাব লাগিব। আৰু আজিকালি যদি প্ৰাসংগিক হৈ থাকিব লাগে এটা কথা আপোনালোকে মনত ৰাখিব যে ইনোভেশ্যনৰ বিকল্প একোৱেই নাই। মানুহৰ মাইণ্ড চেঞ্জ হৈছে, মানুহ সময়তকৈ আগত গৈ আছে আৰু পুৰণা কথা এতিয়া মাত্ৰ আমাৰ বাবে সোঁৱৰণি যে দিজ আৰ নষ্টালজিক একোটা মেমৰি, কিন্তু সমাজখন আমাতকৈ বহুত স্পীডত আগুৱাই গৈছে আৰু যদি ইনোভেশ্যনৰ ওপৰত আমি কাম নকৰোঁ আৰু সকলোৱে যদি কাম নকৰোঁ তেতিয়াহ'লে আমি সময়ৰ লগত খোজ মিলাব আমি নোৱাৰোঁ। আজিকালি পেকেজিং, বিভিন্ন সামগ্ৰী, যোৱা পৰহি দিনাখনে মই ইনকিউবেশ্যন চেণ্টাৰত গৈছিলোঁ গুৱাহাটীত। চাহপাত আছিল, চাহপাতৰ লগত অপৰাজিতা ফুল মিক্স কৰিছে, নতুন বজাৰ এখন সৃষ্টি হৈছে। চ' ইনোভেশ্যন এণ্ড কনষ্টেণ্ট ইনোভেশ্যন, ইয়াৰ কোনো বিকল্প নাই। আৰু যেতিয়া আমি কাম কৰোঁ এতিয়া কামৰ কোনো সময়সীমাও নাই যে 10টাৰ পৰা 8টালৈ আমি কাম কৰিম। পুৰণা কথা আছিল, পুৰণা দিন পাৰ হৈ গ'ল। এতিয়া কম্পিউটাৰ আছে, ৱৰ্ক ফ্ৰম হোম আছে, নিজৰ কাৰ্যালয় আছে আৰু কনষ্টেণ্টলি কাম কৰিলেহে আমি ৱৰ্ল্ডৰ লগত খোজ মিলাব পাৰিম। কৃষি বিশ্ববিদ্যালয়ত MOUৰ কথা কোৱা হয়। দিজ আৰ অল আমাৰে ক্ৰিয়েশ্যন আছিলে। যেতিয়া এখন বিশ্ববিদ্যালয় ৰাইজে ভাবামতে নচলে তাত কোনোবাই ইণ্টাৰফেয়াৰ কৰিবই লাগিব। কোনেও যদি ইণ্টাৰফেয়াৰ নকৰে তাততো নচলিবই।
যদি এজন জীৱন্ত ভাইস চেঞ্চেলৰ নামত ইউনিভাৰ্চিটিত সাইনবোৰ্ড উঠাই দিয়া হয়, then somewhere government has to come আৰু গভৰ্ণমেণ্টে তাক ৰাস্তা দেখুৱাব লাগিব, তাক ৰাস্তা দেখুৱাই আগবাঢ়িব লাগিব। যদি আগ নাবাঢ়ে তেতিয়াহ'লেতো ইনষ্টিটিউশ্যন উইল কলাপছ। সেইকাৰণে মই আপোনালোকক এটা কথা কৈছোঁ যে য'তেই য'তেই ব্যক্তিক অনুষ্ঠানতকৈ ওপৰত তুলি দিয়াৰ চিন্তা হয়, তেতিয়াই সেই অনুষ্ঠানটোৰ ডিজেনেৰেশ্যনো তাৰ পৰা আৰম্ভ হয়। এজন ব্যক্তি যিমানে এফিচিয়েণ্ট নহওক কিয়, হি হেজ টু বি ছাবঅৰ্ডিনেট টু দ্য ইনষ্টিটিউশ্যন। এজন প্ৰধানমন্ত্ৰী যিমানে ডাঙৰ নহওক কিয়, হি হেজ টু বি ছাবঅৰ্ডিনেট টু দ্য ভাৰত মাতা। এজন মুখ্যমন্ত্ৰী যিমানে ভাল নহওক কিয়, আই অসমীতকৈ ওপৰত যাব নোৱাৰে। চ' ইনষ্টিটিউশ্যন ইজ সুপ্ৰিম। আৰু ইনষ্টিটিউশ্যনখনক আমি আগুৱাই লৈ যোৱাৰ বাবে আমি পৰিকল্পনা কৰিব লাগে। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ দৰে অনুষ্ঠানক মানুহে কি বিচাৰে যে ইয়াত ৰিচাৰ্চ হওক, ইনোভেশ্যন হওক। আজি আমি ইনকিউবেশ্যনত কাম কৰিব লাগিব। আমাৰ ষ্টুডেণ্টক এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ হোৱাৰ পৰিৱৰ্তে এই ষ্টুডেণ্টবিলাকে কেনেকৈ আমাৰ ইয়াৰ পৰা উৎপন্ন হোৱা প্ৰডাক্ট বা নিজে চিন্তা কৰা প্ৰডাক্টেৰে সৈতে কেনেকৈ ইনকিউবেশ্যনত কাম কৰিব পাৰে। আমাৰ ইনকিউবেশ্যন লেব হ'ব লাগিব আৰু তাৰ কাৰণে আমি টকা পইচাও খৰচ কৰিব লাগিব। ইনকিউবেশ্যনৰ লগত আমাৰ বেংকৰ ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ লগত আমাৰ মানুহে জানিব লাগিব, যিবিলাক ভেঞ্চাৰ কেপিটেলিষ্ট আছে তেওঁলোকে জানিব লাগিব যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত ভাল কাম হয়, ইয়াতে নতুন ৰিচাৰ্চ হয়, ইয়াতে ইনকিউবেশ্যন হয়, ইয়াত ইনোভেশ্যন হয়। ইউনিভাৰ্চিটিখন নেক্সট লেভেলত লৈ যাব লাগিব। অসমৰ একমাত্ৰ বিশ্ববিদ্যালয় এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ইয়াক কেনেকৈ আমি নেক্সট লেভেলত লৈ যাব পাৰোঁ আৰু তাৰ চিন্তাটো আমি যেতিয়া ইয়াত কৰিম তেতিয়া আমি প্ৰাসংগিক হৈ থাকিম। যেতিয়াই প্ৰাসংগিক নহওঁ, চৰকাৰে ইণ্টাৰেষ্ট কমাই দিয়ে যে দিছ ইউনিভাৰ্চিটি ইজ নট ৰিলেভেণ্ট। যেতিয়া ৰিলেভেঞ্চি নোহোৱা হৈ যায় তেতিয়া মানুহে তেওঁক একনলেজ নকৰে। আমি ইয়াৰ পৰা যিমানেই নকওঁ কিয়, উই নিড টু বি ৰিলেভেণ্ট। আজি আমাৰ এগ্ৰিকালচাৰত ইন টাৰ্মছ অফ GDP আমাৰ কণ্ট্ৰিবিউশ্যন কমি আহিছে আৰু মানুহৰ এগ্ৰিকালচাৰ ডিপেণ্ডেঞ্চিৰ পৰিৱৰ্তে ছাৰ্ভিচ ছেক্টৰলৈকে মানুহ গৈ আছে। কিন্তু আমাৰ ইয়াত ইমান আপুৰুগীয়া সম্পদ আছে যে অলপ অলপ ইনোভেশ্যনেৰে আমি শিক্ষিত ল'ৰা ছোৱালীখিনিক আকৌ কৃষিলৈকে উভতাই আহিব পাৰিম উইথ এ বিগাৰ প্ৰফিট। আজি মই অসমত ঘূৰি ফুৰোঁ, জেনেৰেলি মানুহে KVK বিলাকক ভাল পায়। KVK অনুষ্ঠানটোৰ প্ৰতি মানুহৰ এটা আগ্ৰহ বাঢ়িছে। মোক বহুতে কয় যে KVK কেইখনৰ কাৰণে আমাৰ ইয়াত এগ্ৰিকালচাৰিষ্টখিনিয়ে খুব ভাল গাইডেঞ্চ পাইছে। কলেজ কেইখন আৰু ইউনিভাৰ্চিটিৰ মেইন কেম্পাছতো আমি ইনকিউবেশ্যনৰ পৰা নতুন টেকনলজি ট্ৰান্সফাৰলৈকে আমি বহুতখিনি কাম কৰিব লাগিব। IIT গুৱাহাটী যেনেকৈ আজি আগুৱাই গৈছে, IIT গুৱাহাটীৰ লগত সমানে খোজ মিলাবৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগে। আৰু তাৰ কাৰণে মই ভিচিক কৈছোঁ যে মই ছেপ্টেম্বৰত আকৌ মই বহিম ভাল কৰি, যে আমাক কিছুমান প্লেন লাগে যাৰ জৰিয়তে নেক্সট 5 yearsত অন এগ্ৰিকালচাৰ অসম আমি এটা জায়ান্ট ষ্টেটলৈকে আমি কনভাৰ্ট হ'ব পাৰোঁ। আজি আপোনালোকে চাওক যে মধ্যপ্ৰদেশৰ দৰে ষ্টেটত আজি কিমান ধান কিনে, তাৰ তুলনাত আমি অসমত আজি 200 কোটি 600 কোটি মেক্সিমাম 6 লাখ মেট্ৰিক টন আমি ৰাইচ কিনিব পাৰোঁ। চব যদি FCI চব চাউলো কিনিব যায় তথাপিতো 10 লাখ মেট্ৰিক টনতকৈ আমাৰ ইয়াত প্ৰডাকশ্যন নহয়। ডেটাই যিয়ে নকওক কিয়, ফেক্টছ ইজ ফেক্ট, আমি ফেক্টৰ বাহিৰত যাই লাভ নাই। কিন্তু আজি মধ্যপ্ৰদেশত 50,000 crores rupeesৰ অকল ৰাইচ ক্ৰয় কৰে আৰু বাকী যিবিলাক আনুষংগিক ক্ৰপ আছে। আমাৰ ইয়াত টিক যদি আমি বাদ দিওঁ,
বাকি ৰাইচ আৰু আদাৰ প্ৰডাক্টত আমাৰ কিনিব খুজিলেও এটা লেভেলৰ ওপৰত আমি যাব নোৱাৰো কোৱালিটি ইজ এ বিগ ইস্যু আজি যেতিয়া আমি কওঁ FCI চাউল কিনা নাই ইজি টু ব্লেম কিন্তু মধ্যপ্ৰদেশৰ চাউলখিনি আৰু অসমৰ চাউলখিনি যেতিয়া আমি লওঁ তেতিয়া মইশ্চাৰাইজৰ ডিফাৰেন্সটো আমাৰ নিজৰ চকুতে আহি যায় যে হয় ইয়াত ড্ৰায়াৰ লাগে ইয়াক শুকাব লাগিব নহলে সেই চাউল কিনাটোতো উদ্দেশ্য নহয় মানুহেতো খাব লাগিব যে আমি চাউলটো কিনিলো কিন্তু মিড ডে মিল আঁচনিত যদি দি দিওঁ আৰু ল'ৰা ছোৱালীয়ে যদি কয় যে আমাক বেয়া চাউল দিছে তেতিয়াতো আমাৰ কোনো লাভ নহব কিনাটো আমাৰ উদ্দেশ্য নহয় কনজিউমাৰে এপ্ৰিচিয়েট কৰাটোহে আমাৰ উদ্দেশ্য যদি নাখায় এবছৰহে মই কিনিব পাৰিম পিছৰ বছৰটো গুদাম খালিয়ে নহব গুদামত চাউলটো পৰি যাব এতিয়া মইশ্চাৰাইজাৰ ৰিমুভৰ কাৰণে আমি কি কাম কৰিছো আজিৰ সমস্যা নহয় আজি 20 বছৰৰ পৰা আমি দেখি আছো যে আমাৰ ধানত মইশ্চাৰাইজাৰ বেছি হৈছে সো হোৱাট উই হেভ ডান ড্ৰায়াৰ ইজ নট এ সলিউশন আমি সিড ইমপ্ৰুভমেন্টৰ কাৰণে আমি কি কাম কৰিছো অসমৰ জলবায়ুৰ লগত লগ লাগি আমি ভেৰাইটি আমাৰ যিবিলাক প্ৰডাকশন হয় বা আমাৰ যিবিলাক সিড আমি কৰিছো তাৰ পৰা এই কন্টেন্ট বিলাক ৰিমুভেলৰ কাৰণে আমি কিমান কাম কৰিছো কাৰণ আলটিমেটলি এটা কথা আমি জানিব লাগিব যে অসমৰ জলবায়ু মধ্যপ্ৰদেশতকৈ বেলেগ হয় আমি গৱেষণাবিলাক খুব ভাল কৰি কৰিব লাগিব একোটা ষ্টুডেণ্টৰ ডাঙৰ এটা কহত বনাওক যিবিলাকে এই ধৰণৰ কাম কৰিব খোজে টেকনলজিৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আছে আজি আমি অসমৰ বেম্বুৰ কথা কওঁ কিন্তু বেম্বুত যেতিয়া গাঁঠিবিলাক থাকে আমি একো কৰিব নোৱাৰো এই গাঁঠিবিলাক নোহোৱা কৰিবৰ কাৰণে আমি কি কৰিছো ৰিমুভেলৰ কাৰণে আমি টেকনলজি ইনোভেশন কৰিব লাগিব কাৰণ অসমৰ সমস্যাখিনিৰ টেকনলজিক্যাল সলিউশন আমি বাহিৰৰ পৰা নাপাওঁ আজি যদি মানুহে আমাৰ ভাৰতৰে বিজ্ঞানী সিদিনাখন মই ফ্ল্যাগ অফ কৰিছিলো ইউৰিয়াক তেওঁলোকে নেনো ইউৰিয়ালৈকে কনভাৰ্ট কৰিলে এটা নেনো ইউৰিয়া ব্ৰেক থ্ৰু দি এতিয়া ইফকোৱে কিমান ইনকাম কৰিব হিচাপ নাই আমাৰ যদি এখন ইউনিভাৰ্সিটিৰ পৰা এটা দুটা আমি ভাল টেকনলজিক্যাল ব্ৰেক থ্ৰু কৰিব পাৰো আমি কিমান ওপৰত যাম আমাৰ কোনো হিচাপ নাই মোটামুটি ক'ব গ'লে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি কেইখনত এনভাইৰনমেন্টটো ভাল টেকনলজিক্যাল ডেমনষ্ট্ৰেচনৰ কাৰণেও বা মানুহৰ পৰা আইডিয়া আনিবৰ কাৰণেও আমাৰ ইয়াত বহুতখিনি উই হেভ এ ফাষ্ট নেটৱৰ্ক ভাৰতত খুব কমে এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি আছে যাৰ ইমান ডাঙৰ নেটৱৰ্ক আছে এভৰি ডিস্ট্ৰিক্ট ইউ হেভ এ প্ৰেজেন্স ইন ৰিটাৰ্ণ আমি যাতে ভাৰতৰ ওপৰত চাই চলি থাকিব ৰজা এখন ৰাজ্য নহয় Before 1960, even in the before 1970, আমি ভাৰতক কন্ট্ৰিবিউট কৰিছিলো এতিয়া আমি ভাৰতৰ বোজা হৈ আছো মাক বাপেকে এটা ল'ৰা খুৱাই থাকিলে ল'ৰাটোৰ কেনেকুৱা লাগে মায়ে গালি পাৰে নহয় যে ই মাক বাপেকৰ এতিয়াও বোজা স্বাধীনতাৰ ৭৫ বছৰত অসম দেশৰ বোজা হৈ থাকিব নালাগে how we can convert from a giver how we can be a taker the technology অসমত পায় innovation অসমত পায় development অসমত দেখা পায় এই যেটো আমি মাইন্ডসেট পরিবর্তন from takers to givers MOU আছে কিবা আছে all these are more but a subsidiary prothom presentation te lobo lage this year we have done this we have done that but all are interlinked the kind of things you give back to the society you will expect that much society will return you only that much here dormaha pai time ot dormaha pai things goes beyond our speed ami bhabat koi bahut agot dor mare good network বহুতখিনি আপোনালোকৰ আৰু এগ্ৰিকালচাৰৰ কাৰণে যথেষ্ট ফান্ডো আছে ইণ্ডিয়াত আপোনালোকে এটা নিৰ্দিষ্ট দিশত আগবাঢ়ক আৰু চৰকাৰৰ কোঅপাৰেচনৰ কাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে আমি আপোনালোকৰ লগত আছো আৰু আমি একেলগে আগবাঢ়ি যোৱাৰ সংকল্প লম বহুত বহুত